আমি বিগত 2025 দিন ধৰি আজি তাৰিখলৈকে আমি এই 28 বাইথ মন্দিৰত আমি মানে নিৰ্বিচ্ছিন্নভাৱে আমি এই অনুষ্ঠান পূজাভাগি আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই পূজাভাগি অসম চৰকাৰৰ সহযোগত সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ অসম চৰকাৰৰ আৰু সোণোৱাল কছাৰী সাহিত্য পৰিষদ আৰু আমাৰ স্থানীয় 52খন গাঁৱৰ ৰাইজৰ সহযোগত, যিহেতু 52খন গাঁও মই এইকাৰণে উল্লেখ কৰিছোঁ যে প্ৰথম মন্দিৰটো স্থাপন কৰোঁতে আমি 52খন গাঁও একত্ৰিত হৈ ইয়াত পূজা পাতলবোৰ আমি আৰম্ভ কৰা হৈছিলে। খুব দীঘলীয়া কাৰ্যসূচী নহয়, এটাই অনুষ্ঠান থাকে, অৰ্থাৎ দেও নমোৱা। তাৰপিছত সোমবাৰ অৰ্থাৎ 10 তাৰিখে আমাৰ আজি কিং আৰাধ্য দেৱতাৰ সোণোৱালসকলৰ আৰাধ্য দেৱতাৰ পূজা, আৰু এই পূজা আজি পূজাই হ'ব, ইয়াত আৰু কোনো কাৰ্যসূচী নাথাকে। আৰু অৰ্থাৎ কাইলৈ 11 তাৰিখে আমাৰ ইয়াৰ প্ৰথম হাইদাং হুঁচৰি বিহু নমোৱাৰ পাছত আমি লগ বিহু এই মন্দিৰ চোতালৰ পৰাই আমি মঞ্চলৈ লৈ যাম, আৰু মঞ্চত অসম চৰকাৰৰ কাৰ্যসূচী অনুসৰি আমি আমাৰ জাতিগত যি সংস্কৃতি আছে সেই সংস্কৃতিসকল আমি পৰিদৰ্শন কৰিম। আৰু প্ৰথম সভা আৰম্ভণি হোৱাৰ আগত আমাৰ জাতীয় সংগীত, অসম চৰকাৰৰ জাতীয় সংগীত হ'ব, আৰু তাৰ পাছতে আমি এটা কোৰাছ স্থানীয়ভাৱে আমি প্ৰস্তুতি কৰিছোঁ। তাৰপিছত আমি অতিথিসকলক আমি আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। তাৰ মাজে মাজে আমি যিসকল আমাৰ কলা সংস্কৃতি আছে আমি মাজে মাজে পৰিদৰ্শন কৰা হ'ব। আমাৰ এইটো যেতিয়া আমি বিহু নমোৱা অনুষ্ঠানটো আমাৰ অৰ্থাৎ 11 তাৰিখ দিনাখন আমি বাইথৰ আমি বিহু নমোৱা অনুষ্ঠান, তাৰ পাছৰ পৰাই আমি বিহু এই মন্দিৰৰ পৰা আমি যেতিয়া বাহিৰলৈ ওলাই লৈ যাম, তাৰ পৰাই আমাৰ বিহু গীত মাত সকলোবোৰ তাৰ পৰাই সেইদিনাখনৰ পৰাই আচলতে প্ৰদৰ্শন কৰিব পাৰিব। বাইথ অৰ্থাৎ বাইথ পূজাটো হৈছে আমি এইটো আমাৰ শিৱ পূজা, আৰু শিৱকে পুজি পেলাই আমি আৰাধ্য দেৱতা হিচাপে আমি পালন কৰি আমি বিগত 2025 দিন ধৰি আজি তাৰিখলৈকে আমি এই 28 বাইথ মন্দিৰত আমি মানে নিৰ্বিচ্ছিন্নভাৱে আমি এই অনুষ্ঠান পূজাভাগি আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু এই পূজাভাগি অসম চৰকাৰৰ সহযোগত সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ অসম চৰকাৰৰ আৰু সোণোৱাল কছাৰী সাহিত্য পৰিষদ আৰু আমাৰ স্থানীয় 52খন গাঁৱৰ ৰাইজৰ সহযোগত, যিহেতু 52খন গাঁও মই এইকাৰণে উল্লেখ কৰিছোঁ যে প্ৰথম মন্দিৰটো স্থাপন কৰোঁতে আমি 52খন গাঁও একত্ৰিত হৈ ইয়াত পূজা পাতলবোৰ আমি আৰম্ভ কৰা হৈছিলে। খুব দীঘলীয়া কাৰ্যসূচী নহয়, এটাই অনুষ্ঠান থাকে, অৰ্থাৎ দেও নমোৱা। তাৰপিছত সোমবাৰ অৰ্থাৎ 10 তাৰিখে আমাৰ আজি কিং আৰাধ্য দেৱতাৰ সোণোৱালসকলৰ আৰাধ্য দেৱতাৰ পূজা, আৰু এই পূজা আজি পূজাই হ'ব, ইয়াত আৰু কোনো কাৰ্যসূচী নাথাকে। আৰু অৰ্থাৎ কাইলৈ 11 তাৰিখে আমাৰ ইয়াৰ প্ৰথম হাইদাং হুঁচৰি বিহু নমোৱাৰ পাছত আমি লগ বিহু এই মন্দিৰ চোতালৰ পৰাই আমি মঞ্চলৈ লৈ যাম, আৰু মঞ্চত অসম চৰকাৰৰ কাৰ্যসূচী অনুসৰি আমি আমাৰ জাতিগত যি সংস্কৃতি আছে সেই সংস্কৃতিসকল আমি পৰিদৰ্শন কৰিম। আৰু প্ৰথম সভা আৰম্ভণি হোৱাৰ আগত আমাৰ জাতীয় সংগীত, অসম চৰকাৰৰ জাতীয় সংগীত হ'ব, আৰু তাৰ পাছতে আমি এটা কোৰাছ স্থানীয়ভাৱে আমি প্ৰস্তুতি কৰিছোঁ। তাৰপিছত আমি অতিথিসকলক আমি আমি মঞ্চলৈ আমন্ত্ৰণ জনাম। তাৰ মাজে মাজে আমি যিসকল আমাৰ কলা সংস্কৃতি আছে আমি মাজে মাজে পৰিদৰ্শন কৰা হ'ব। আমাৰ এইটো যেতিয়া আমি বিহু নমোৱা অনুষ্ঠানটো আমাৰ অৰ্থাৎ 11 তাৰিখ দিনাখন আমি বাইথৰ আমি বিহু নমোৱা অনুষ্ঠান, তাৰ পাছৰ পৰাই আমি বিহু এই মন্দিৰৰ পৰা আমি যেতিয়া বাহিৰলৈ ওলাই লৈ যাম, তাৰ পৰাই আমাৰ বিহু গীত মাত সকলোবোৰ তাৰ পৰাই সেইদিনাখনৰ পৰাই আচলতে প্ৰদৰ্শন কৰিব পাৰিব। বাইথ অৰ্থাৎ বাইথ পূজাটো হৈছে আমি এইটো আমাৰ
শিৱ পূজা আৰু শিৱকে পুজি পেলাই আমি আৰাধ্য দেৱতা হিচাপে আমি পালন কৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।